ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10 অনুশীলনী 10 এৰ 14 নম্বৰ প্ৰশ্নৰ পৰা 14 নম্বৰ প্ৰশ্ন কৈছে তলৰ পৰিমেয় সংখ্যাবোৰ আদৰ্শ ঠাচত আছে নে নাই পৰীক্ষা কৰা যদি নাই তেন্তে আদৰ্শ ঠাচলৈ ৰূপান্তৰ কৰা 1 নম্বৰ দিছে 12/56 প্ৰথমটো দিছে 12/56 এটো কি এটো আদৰ্শ ঠাচত নাই গতিকে এটো আদৰ্শ ঠাচত বনাবলৈ হলে কি কৰিব লাগিব 12 * 56 এটো কিহেৰে হৰণ কৰিব লাগিব দুইটাক একে সংখ্যা হৰণ কৰিব 4 ৰে যাব এটুকো আৰু একো 4 ৰে যাব 2 ৰে যাব কিন্তু 2 ৰে গলে আকো হৰণ হ'ব 4 ৰে কেইবাৰ যাব 4 দি 12 যাব 3 বাৰ 4 দি 56 যাব 14 বাৰ এতিয়া আৰু বেলেগ সংখ্যাৰে হৰণ না যায় গতিকে ইয়াৰ আদৰ্শ ঠাচ হ'ব লিখি দিবা নিৰ্ণয় আদৰ্শ ঠাচ 3/14 এটা হৈছে 14 এক নম্বৰটোৰ आंसर 2 নম্বৰটো দিছে -26/39 ইয়াত হৰটো কি আছে ঋণাত্মক আছে যদি হৰটো ঋণাত্মক হয় মনত ৰাখিবা এই আদৰ্শ ঠাচত নাই হৰ ইয়াত হৰ কি ঋণাত্মক গতিকে ই কি আদৰ্শ ঠাচত নাই আদৰ্শ ঠাচত নাই যদি এক আদৰ্শ ঠাচলৈ নিবলৈ হলে প্ৰথমে হৰটো কি কৰিব লাগিব ধনাত্মক কৰিব লাগিব হৰটো ধনাত্মক কৰোতে কি কৰিব লাগিব এটা -1 ৰে এক যদি আমি পূৰণ কৰো হৰটো কি হ'ব ধনাত্মক হ'ব এই -1 ৰ ওপৰকো পূৰণ কৰিব লাগিব -1 আছে প্লাস কি হ'ব 39 আকৌ -1 আছে কি হ'ব প্লাস 26 ৰ লগত এক পূৰণ কৰিলে 26 এতিয়া চাবা এটুক আকৌ আমি যদি নিৰ্ণয় আদৰ্শ ঠাচত ন এটো কি হেৰে হৰণ যাব 13 ৰে যাব 13 ৰে কেইবাৰ যাব 13 ৰে যাব 2 বাৰ 13 ৰে যাব 3 বাৰ গতিকে ইয়াৰ নিৰ্ণয় আদৰ্শ ঠাচ হ'ব 2/3 এটো হৈছে 2 নম্বৰটোৰ आंसर 3 নম্বৰটো দিছে 65/-85 ইয়াতো হৰটো কি ঋণাত্মক আছে গতিকে এইটো কি আদৰ্শ ঠাচত নাই ইয়াত হৰ ঋণাত্মক গতিকে ই আদৰ্শ ঠাচত নাই ইয়াক আদৰ্শ ঠাচলৈ নিবলৈ হলে প্ৰথমে কি কৰিব হৰটোক ধনাত্মক কৰিব লাগিব হৰটোক ধনাত্মক কৰিলে মাইনাস সংখ্যাৰে পূৰণ কৰিব -1 ৰে যদি পূৰণ কৰো কি হ'ব হৰটো ধনাত্মক হৈ যাব ওপৰৰ তলত যেটো কৰিব ওপৰতে একে সংখ্যা কৰিব লাগিব মাইনাস আছে প্লাস 85 ৰ লগত এক পূৰণ কৰিলে 85 65 ৰ লগত 1 পূৰণ কৰিলে 65 -65 এই দুটা তে আদৰ্শ ঠাচলৈ নিবলে 5 ৰ হৰণ যাব 5 দি দুটা কি হৰে 5 ৰ হৰণ যাব 5 ৰে 65 কেবাৰ যাব 13 বাৰ 5 ৰে 85 কেবাৰ যাব 17 বাৰ গতিকে ইয়াৰ আদৰ্শ ঠাচ হ'ব -13/7 এটো হৈছে 3 নম্বৰটোৰ आंसर এবাৰ আছে 1/-19 এইটো কি এটো আদৰ্শ ঠাচত নাই কাৰণ ইয়াত লিখিবা ইয়াত হৰটো কি ঋণাত্মক গতিকে আদৰ্শ ঠাচত নাই গতিকে ইয়াৰ আদৰ্শ ঠাচ হ'ব ডাইৰেক্ট কৰি দাও গতিকে নিৰ্ণয় আদৰ্শ ঠাচ বাকিখিনি লিখিবা কি হ'ব 1/-9 আছে এটো যদি ধনাত্মক কৰক কি কৰিবা -1 ৰে পূৰণ কৰিবা ওপৰতো -1 ৰে তলত হ'ব -9 প্লাস 9 * 9 আৰু ওপৰত হ'ব 1 * 1 -1 आंसरটো হ'ব ইয়াৰ আদৰ্শ ঠাচ হ'ব -1/9 তোমালোকে লিখিবা ইয়াত হৰটো ঋণাত্মক গতিকে আদৰ্শ ঠাচত নাই তে নিৰ্ণয় আদৰ্শ ঠাচ লৈ নিব লাগিলে হলে কি হৰটো সদায় ধনাত্মক কৰিব লাগিব তাৰ 5 নম্বৰটো 102 তলত আছে 103 এটো ডাইৰেক্ট লিখিতে পারবে এটো আদৰ্শ ঠাচত নাই এটো আদৰ্শ ঠাচলৈ নিব নোৱাৰিম কাৰণ কোনো সংখ্যাৰে এটো হৰণ না যায় তো লিখিবা ই আদৰ্শ ঠাচত নাই ই মানে কি 102 ভাগৰ 103 ভাগৰ 102 আদৰ্শ ঠাচত নাই এটা হচ্ছে
5 নম্বৰটোৰ এনসাৰ গতিকে আজিৰ ভিডিঅ'টো এইখিনি ইয়াৰ পিছৰ ভিডিঅ'ত আমি 15 আৰু 16 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা